ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ যোনসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিব আৰু যোনসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অৰ্থাৎ এইচএছ এক্সাম দিব তেওঁলোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু এবাৰ কঠিন হ'ব এক্সাম আৰু ৰুটিন প্ৰকাশ কৰা হৈছে সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ মাজলৈ লৈ আহিছোঁ গতিকে তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিবা আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ তোমালোকৰ বাবে গতিকে তোমালোকে এই ভিডিঅ'টো লাইক এটা কৰি নিজৰ বন্ধু বান্ধৱীক লিংকটো শ্বেয়াৰ কৰি দিবা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা যাতে আমাৰ নটিফিকেশ্যনসমূহ তোমালোকৰ মাজত পাই থাকে গতিকে বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বহুতো ছাত্ৰ-ছাত্ৰীয়ে গম পাইছে যে এতিয়া ভাইৰেল হৈ আছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ যিসমূহ ৰুটিন তোমালোকে দেখা পাইছা যে এতিয়া বহুতো ইউটিউব চেনেলে বৰ্তমান প্ৰকাশ কৰি আছে হায়াৰ ছেকেণ্ডাৰী মেট্ৰিকৰ পৰীক্ষাৰ ৰুটিন আহিছে বুলি গতিকে আজি সঁচাকৈ ৰুটিন আহিছে নেকি তোমালোকক মই আজি প্ৰমাণ সহকাৰে দেখাই দিম গতিকে তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাবা আৰু তোমালোকে কেনেদৰে পঢ়িলে এইবাৰ এক্সামত ভাল ৰিজাল্ট কৰিব পাৰিবা আৰু কেনেকুৱা ধৰণৰ এক্সাম হ'ব সকলোখিনি তোমালোকে এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখাই দিম গতিকে এতিয়া আমি বলা আমি নিজৰ ৱেবছাইটত যাওঁ ছাত্ৰ-ছাত্ৰীসকলে মন কৰিবা এতিয়া আমি গুগলত ক্ৰমত আহি গৈছোঁ আৰু ইয়াত মই এতিয়া চাৰ্চ কৰিম যে এইচএছ এক্সাম 2025 ৰুটিন এই বুলি চাৰ্চ কৰি দিলে তোমালোকৰ ইয়াৰ এটা বাক্য আহিব তোমালোকক মই শুনাই দিব বিচাৰিছোঁ ইয়াত তোমালোকে দেখিছা যে দ্য আসাম এইচএছ এক্সাম 2025 আৰ এক্সপেক্টেড টু বি হেল্ড ইন ফেব্ৰুৱাৰী এণ্ড মাৰ্চ 2025 ফেব্ৰুৱাৰী এণ্ড মাৰ্চ অৰ্থাৎ তোমালোকৰ 2025 বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে বুলি ইয়াত কৈছে যে তোমালোকৰ ফেব্ৰুৱাৰী আৰু মাৰ্চতে হ'ব এইটো কোৱা নাই কিন্তু এইটো সম্ভাৱনা বুলি কৈছে এক্সপেক্টেড বুলি কৈছে আৰু তোমালোকৰ টাইমটোতো তোমালোকে জানাই সকলো সদায় একে টাইমতে এক্সাম হয় দ্য ফাৰ্ষ্ট শ্বিফ্ট ফ্ৰম 9 AM to 12 noon অৰ্থাৎ ৰাতিপুৱা 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে হয় এক্সাম আৰু পাছবেলাৰ এক্সামটো তোমালোকে জানাই নিশ্চয় 1:30 পৰা 4:30 বজালৈকে হয় গতিকে এতিয়া ক্ৰমত আপোনালোকে মাইলে এনেকুৱা ধৰণৰ খবৰটো দেখা দিয়ে কিন্তু আচলতে এইটোৱে সত্য হ'ব পাৰে কিয়নো প্ৰতিবাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত কৰা হয় সকলোৱে জানে নিশ্চয় ছাত্ৰ-ছাত্ৰীসকলে মন কৰিবা ঠিক তেনেদৰেই আমি আকৌ এবাৰ মেট্ৰিক পৰীক্ষাৰ কথা ক'ম মেট্ৰিক পৰীক্ষা SSLC এক্সাম 2025 ৰুটিন মাৰি দিলেও একেটা খবৰে আহে তোমালোকে ইয়াত নিশ্চয়কৈ দেখা পাইছা একেটা বাতৰি আহে তোমালোকে দেখিছা এইটো গতিকে তোমালোকৰ ফেব্ৰুৱাৰী আৰু মাৰ্চত হোৱাটো প্ৰায় নিশ্চিত বুলি তোমালোকে ভাবি লোৱা আৰু এতিয়াৰ পৰা তোমালোকে ভালদৰে পঢ়া আৰু এটা তোমালোকক মই এটা গুৰুত্বপূৰ্ণ খবৰ দেখাই দিছোঁ তোমালোকে মন কৰিবা ইয়াত মই চাৰ্চ কৰিম যে এইচএছ ফাইনেল এক্সাম 2025 ৰুটিন চাৰ্চ কৰিছোঁ তাৰপৰা তোমালোকে অলপ ৱেইট কৰিবা এবাৰ মই এইটো চাৰ্চ কৰি দিয়াৰ লগে লগে ইমেজৰ যিটো অপশ্যন আছে ইয়াত ইমেজত মই ক্লিক কৰিছোঁ তোমালোকে ইয়াত মন কৰিবা ইয়াত মই এইটো প্ৰথমটো ক্লিক কৰিছোঁ আৰু এইখনত তোমালোকে যিখন ৰুটিন দেখিছা এইখন হৈছে তোমালোকৰ ৱেষ্ট বেংগল কাউন্সিলৰ তোমালোকে দেখিছা ডেটসমূহ সকলোখিনি দি দিয়া হৈছে ইয়াত এইখনেই হৈছে ৱেষ্ট বেংগলৰ যোনখন এইবাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰুটিনখন আৰু তোমালোকে বৰ্তমান ইউটিউব চেনেলত দেখি আছা যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ এনেকুৱা ধৰণৰ ৰুটিনসমূহ ভাইৰেল কৰি থকা হৈছে কিন্তু তোমালোকে সত্য বুলি নাভাবিবা সেইসমূহ সম্পূৰ্ণভাৱে ভুৱা হয় আৰু তোমালোকে মই আজি তোমালোকক কথা এটা কৈ দিছোঁ তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা বা মেট্ৰিক পৰীক্ষা হ'লে তোমালোকৰ কাউন্সিলে বৰ্তমান তোমালোকৰ প্ৰায় এক্সামৰ 20 দিন নহ'লে 1 মাহ আগতে তোমালোকক দি দিব কিন্তু ইমান সোনকালে দি নিদিয়ে এতিয়াৰ পৰা যিসমূহ ভিডিঅ' তোমালোকে দেখিবা সেইসমূহ সম্পূৰ্ণভাৱে ভুৱা বুলি তোমালোকে ভাবিবা গতিকে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আমাৰ চেনেলটোৰ যোগেদি তোমালোকক একদম সত্যনিষ্ঠভাৱে ভিডিঅ'সমূহ দিয়া হ'ব যিহেতু এক্সামৰলৈ আৰু বেছি মাহ নাই তোমালোকে প্ৰায় 2 মাহ নহ'লে 3 মাহ বুলি তোমালোকে ধৰি লোৱা তোমালোকৰ আৰু 2 মাহ বা 3 মাহ আছে এক্সামৰ বাবে গতিকে তোমালোকে কেনেধৰণে পঢ়িবা তোমালোকে এইবাৰ কিতাপসমূহৰ যিসমূহ ভিতৰৰ কিতাপৰ যি লেচন আছে লেচনৰ ভিতৰৰ পৰা কুৱেশ্যন বাছি তোমালোকে এবাৰ পঢ়িবা আৰু তোমালোকে যিসমূহ কুৱেশ্যন আছে তোমালোকে সেইসমূহ বুজি লৈ পঢ়িবা তেতিয়া তোমালোকৰ মনত ভালদৰে সোমাব তোমালোকৰ সুবিধা সাপেক্ষে মই তোমালোকৰ মাজলৈ বহুতো ভিডিঅ' লৈ আহিছোঁ বৰ্তমানলৈকে ক্লাছ 12 আৰু 10ৰ যিসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাঠসমূহৰ সকলোখিনি লৈ আহিছোঁ যিখিনি পৰীক্ষাৰ বাবে অতিকৈ কমন পৰাৰ সম্ভাৱনা আছে আৰু তোমালোকে সেয়া নহ'লে তোমালোকে গুগলত চাৰ্চ কৰিবা
তোমালোকৰ যিটো ছাবজেক্ট হয় মই যেনিবা চাৰ্চ কৰিছোঁ ক্লাছ 12 আছামিজ কুৱেশ্যন এনচাৰ এনেকৈ মাৰি দিলে তোমালোকে বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাই যাবা ইয়াত ৱেবছাইট বহুতো আছে ডেইলি আছাম ডেপ লাইব্ৰেৰী সকলোখিনি বহুত ভাল ভাল ৱেবছাইট হয় এইখিনিৰ পৰা তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰসমূহ পাই যাবা ইয়াৰ পৰা পঢ়িলে তোমালোকে ভাল মাৰ্কছ পাব পাৰা বেলেগ একোৰ পৰা নাহে তোমালোক কিতাপৰ ভিতৰৰ পৰা আহিব তোমালোক কিতাপৰ ভিতৰখিনি ভালদৰে গুৰুত্ব সহকাৰে পঢ়িবা আৰু এই ভিডিঅ'টো নিশ্চয়কৈ তোমালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ বন্ধু বান্ধৱীসকল অৱগত হওক ভালদৰে গতিকে ভিডিঅ'টো আজিলৈ মানে ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তো আজিলৈ মানে ধন্যবাদ